তো হেই গাইজ স্বাগতম টু মিনি ব্লগ। তো যাব গুৱাহাটী আৰু আহি দেখা পালোঁ ডিম্পু ভাই দোকানৰ সন্মুখটো ভাঙি গেল, কাৰণ নালা বনাই আছে। এইগিলাখান মিস্ত্ৰী হালি গৈছিল, দোকানটো বন্ধই। তো জীৱনৰ প্ৰথমবাৰ স্কুটি লৈ গুৱাহাটীত যাব ওলাইছোঁ, এক মাহা বেগ লৈ। আৰু মাতো আৰু নানু এইটো আমলখু খাই আছে। গুৱাহাটীত স্কুটি বহুত কামত দিয়ে স্কুটিখন। আৰু আজি চানডে বিজেপিৰ মিটিঙো আছে, সেইকাৰণে ৰাস্তাত কোনো গাড়ী চাড়ী নাই। আহি পালোঁ ঘৰ। তো ঘৰত অলপ ফ্ৰেছ হৈ পেলাই তাত লগৰ ল'ৰাক মই লগ কৰিব যাওঁ। তো আহি পালোঁ ব্ৰহ্মপুত্ৰ ইটো পাৰৰ পৰা সিটো পাৰত গ'লে, মানে উত্তৰ গুৱাহাটীত গ'লে এইখন দলং এখন দি আছে ব্ৰহ্মপুত্ৰৰ ওপৰেদি, আপোনালোকে আহি চাব। তো আহি পালোঁ ইয়াৰ ঘৰ, আৰু ইয়াৰ নাম হ'ল পিউ, আৰু ইয়াৰ নাম বা কি নাজানো মই। তো খুব মৰম লাগে, সেইকাৰণে মই ভিডিঅ' কৰিলোঁ আৰু। তো যাব ওলালোঁ ঘৰত, আৰু নানুৰ কাৰণে কিবা এটা বস্তু লৈ যাম বুলি দোকানখনত সোমালোঁ। তো ৰাতিৰ গুৱাহাটীখন চাই মোৰ বহুত ভাল লাগে। আৰু এইটোৱে আছিল এটা মিনি ব্লগ। কেনে পালে আপোনালোকে জনাব। তো আজিলৈ বাই বাই।